আমাক নোৱাৰ হেঁচা ঠেলা কৰি কি কৰিব আমিনো ক'ৰ ৰজাৰ পুতেক মুখ্যমন্ত্ৰী পুতেক বা কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰধানমন্ত্ৰী পুতেক নহয় আমি জন্ম পাই হেঁচা ঠেলা খাই উঠিছোঁ আমাক কি হেঁচা ঠেলা কৰিব হয় নে কৰিছে আৰু হেঁচা ঠেলা যিমানখিনি মাৰে চেপা চেপি কৰিছে আৰু মোৰ বেয়া দিন নহয় কংগ্ৰেছৰ বেয়া দিন মোক লখিমপুৰৰ চব মানুহে ভাল পায় নেকি পায় নহয় কেনেকৈ পাব সেইটো সম্ভৱেই নহয় এতিয়া পালেতো তেতিয়া শাসন ব্যৱস্থাই নালাগে চবেই যদি মোকেই ভাল পাব তেতিয়া পুলিচ প্ৰশাসন কিবা এইটো ব্যৱস্থাৰে দৰকাৰ নাই আপোনাক ইণ্টাৰভিউ দিয়াৰ দৰকাৰ নাই তেতিয়া আৰু অসমখনক আমি বাহিৰত ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি ৰিপ্ৰেজেণ্ট কৰোঁ আপোনালোকে শুনিছেনে নমস্কাৰ উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ আমাৰ আজিৰ অনুষ্ঠান শুনা শুনা সভাসদৰ মজিয়াত আমাৰ অতিথি হিচাপে আছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া আপোনালোকে সকলোৱে তেখেতক টিভিত দেখিছে বা তেখেতৰ বিভিন্ন কথা বতৰা শুনিছে কিন্তু আমি আজি সাধাৰণতে যেনেকৈ শুনা শুনা সভাসদৰ মজিয়াত অনানুষ্ঠানিকভাৱে কিছু কথা পাতোঁ এক প্ৰকাৰ আড্ডা পাতোঁ আৰু ঠিক এই আড্ডাৰ জৰিয়তে বিভিন্ন কথা আমি জানিব বিচাৰোঁ পজিটিভ কথা কিছুমান নিগেটিভ কথা কেনেকৈ পজিটিভ কৰিব পাৰি তাৰো চেষ্টা কৰোঁ গতিকে মানৱ ডেকা ডাঙৰীয়া আছে তেওঁ বহু বছৰ ধৰি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত কংগ্ৰেছৰ পৰা এতিয়া বিজেপি গতিকে এই সমগ্ৰ কথা আমি পাতিম কিন্তু আমি প্ৰথমতে ডেকা ডাঙৰীয়া আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপুনি ৰেডিঅ' মন যায় চাগে গম পোৱা নাই আমাৰ এইটো প্ৰথম গম পায় হয় হয় এপ বেছড ৰেডিঅ' ষ্টেচন গোটেই বিশ্বজুৰি শুনা পায় আৰু আমি এইটো পডকাষ্ট হিচাপে পিছত টেলিকাষ্ট কৰোঁ ডেকা ডাঙৰীয়া প্ৰথমতে আমি শুনা শুনা সভাসদৰ মজিয়াৰ আচল কথালৈ যোৱাৰ আগতে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱ বা ল'ৰালিৰ কালচোৱা মোৰ জন্ম লখিমপুৰত হয় লখিমপুৰ চিভিল হস্পিটেলত দেউতা নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক আছিলে আৰু আমি বাইদেউ মই আৰু ভাইটি আছিলোঁ আৰু মই পঢ়া শুনা ঘৰৰ ওচৰৰ এল পি স্কুলত পঢ়িছোঁ তাৰপিছত নৰ্থ লখিমপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত তাৰপিছত নৰ্থ লখিমপুৰ কলেজত তাৰপৰা গ্ৰেজুৱেশ্যন কৰিছোঁ কৰি কলেজত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা ৰাজনীতিত ইনভলভ হৈছোঁ আৰু 17 বছৰমান বয়স আছিলে চাগে তেতিয়া আৰু তেতিয়া কলেজৰ ইউনিয়নত আছিলোঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে তেখেতক লগ কৰিব আহিছিলোঁ লগ কৰিব আহোঁতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ পাইছিলোঁ তেওঁ তেতিয়া মেম্বাৰ ছেক্ৰেটাৰী আছিলে ষ্টুডেণ্ট এণ্ড ইউথ ৱেলফেয়াৰ পিছত সেইটো পোষ্টত ময়ো আছিলোঁ 11 চনত তেতিয়া খুব আকৰ্ষিত হৈছিলোঁ তেখেতৰ ব্যক্তিত্বৰ প্ৰতি আৰু সৰুৰ পৰা ৰাজনীতি কৰা এটা মোৰ সাংঘাতিক মন আছিলে মানে এইটো আৰু মানুহে কয় ৰাজনীতি সেইটো নহয় মোক একেবাৰে সৰুৰ পৰা ৰাজনীতি কৰিবলৈ মন আছিলে আৰু সেইকাৰণে খুব বেয়া দিনতো শইকীয়া ছাৰৰ 96 চনৰ ইলেকশ্যন তেতিয়া আমি কংগ্ৰেছৰ দলত ডিৰেক্টলি নাছিলোঁ আমি সমভাৱাপন্ন হিচাপে আছিলোঁ আৰু বয়সো কম আছিলে তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ইলেকশ্যনৰ আগত ঢুকাই গৈছিল আপোনালোকে জানে তাৰপিছত কংগ্ৰেছৰ ইলেকশ্যনত হাৰিছিলে অসম গণ পৰিষদৰ চৰকাৰ আহিছিলে ঠিক কংগ্ৰেছ শাসনৰ পৰা যোৱাৰ 3 মাহ পিছত তেতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়া সভাপতি হৈছিলে মোৰ বন্ধু অৱশ্যে মোৰ বিয়াৰো ছাতি ধৰা বন্ধু সুশান্ত বৰগোহাঁই এতিয়া বিধায়ক সুশান্ত বৰগোহাঁই আৰু মই একেদিনাই 96 চনত NSY ৰাজ্যিক সাধাৰণ সম্পাদক হৈছিলোঁ একেটা অৰ্ডাৰতে দিল্লীৰ পৰা তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া NSY প্ৰেচিডেণ্ট আছিলে গতিকে সেই 5 বছৰ 96 পৰা 2001 লৈকে যথেষ্ট প্ৰত্যাহ্বানমূলক দিন আছিলে সেই সময়ত বিভিন্ন কথা বতৰা উগ্ৰপন্থীৰ ধৰণৰ কথাবিলাক তাৰপিছত আকৌ গুপ্ত হত্যা ধৰণৰ কথাবিলাক সেইবিলাকৰ মাজতে আমি প্ৰথম NSY তাৰপৰা আমি একেলগে
NSY জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, NSY ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। পিছত আমাৰ ৰাজীৱ শৰ্মা ডাঙৰীয়া যেতিয়া সভাপতি হ'ল ইউথ কংগ্ৰেছৰ, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জেনেৰেল ছেক্ৰেটাৰী আছিলে, ৰকিবুল হুছেইন ডাঙৰীয়া ভাইচ প্ৰেচিডেণ্ট আছিলে, আমাৰ সুশান্ত বৰগোহাঁই মই আমি চব তেতিয়া ইউথ কংগ্ৰেছত আহি দীঘলীয়া আমি ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ। বিভিন্ন পৰ্যায়ত দলক সেৱা কৰিছোঁ। পিছত 2011 পিছত কিছু ঘটনা প্ৰবাহ অসমৰ ৰাইজেও জানে, আপোনালোকেও জানে। এইখিনিলৈকে আহিম। খালি মই এটা কথা জানিব বিচাৰোঁ, উত্তৰ লখিমপুৰৰ পৰা আপুনি গুৱাহাটী কেনেকৈ পাই গ'ল? তেতিয়া আমি কলেজৰ ইউনিয়নত আছিলোঁ যে। হয়। এনেই গুৱাহাটীতো অহা হয়, কিন্তু তেতিয়া আমি আহি থাকোঁ গুৱাহাটী, ৰাজনৈতিকভাৱে জড়িত হৈ পৰিলোঁ। আৰু গুৱাহাটীখনে অভিকেন্দ্ৰ ৰাজনীতিৰ। আৰু তেতিয়া একদম কম বয়স, 17-18 বছৰ বয়সত এটা মনটোত বহুত বেছি উৎসাহ থাকে আৰু কোনোৱে বাধা দিব নোৱাৰে। ঘৰত বহুত গালি খাইছোঁ মই দেউতাৰ পৰা, শিক্ষকৰ অধ্যাপক। মোৰ ঘৰত 7জনমান আছে অধ্যাপক। এতিয়াও মোৰ ঘৰত এট প্ৰেজেণ্ট কেইজন আছে ৰ'ব, প্ৰেজেণ্ট বাইদেউ, ভিনদেউ, দাদা, এনেকে কৰি 3-4জন এতিয়াও আছে। অধ্যাপকৰ ঘৰত ৰাজনীতি খুব গালি পাৰে, দেউতাই খুব গালি পাৰে। কোনোবা সুধিলে ল'ৰাটো কি হ'ব বুলি সুধিলে, ই কি কৰিব বুলি সুধিলে, দেউতাই ক'লে গভৰ্ণৰ হ'ব, ৰাষ্ট্ৰপতি হ'ব, এনেকে মানে বুজি পাইছে। আৰু গালি খাওঁ কিয়, বৰদেউতাৰ ল'ৰাবিলাক চব ডক্তৰ, ইঞ্জিনিয়াৰ, এনেকুৱা। আৰু সিহঁতৰ ৰিজাল্ট দিলে দুচাট বেছিকে খাই যাওঁ। আৰু পঢ়া শুনাত বেয়া নাছিলোঁ, কিন্তু মোৰ ইণ্টাৰেষ্টটো নাছিলে। ৰাজনীতিৰ প্ৰতি আকৰ্ষিত বেছি হৈছিলে। দেউতাই খুব বিচাৰিছিলে ডক্তৰ, ইঞ্জিনিয়াৰ বা দেউতাৰ নিচিনা অধ্যাপক হোৱাৰ। বাইদেউক বনালে, কিন্তু মোৰ অকণো ইচ্ছা নাছিলে। কিন্তু তাৰ মানে পঢ়া শুনা মানে মই আপোনাক এটা কথা কওঁ যে বহুত পঢ়া শুনা মানুহতকৈ মই বেছি পঢ়া শুনা, কিন্তু মই একাডেমিক পঢ়া শুনাটোত বৰ বেছি প্ৰাধান্য দিয়া নাছিলোঁ। যিটো এই মানে মাৰ্কশ্বিটৰ পঢ়া শুনাটোত বা কোৱালিফিকেশ্যন, মই চিম্পল গ্ৰেজুৱেশ্যন কৰিছোঁ, কৰি মই সেই তাতে সমাপ্ত কৰিছোঁ। অলপ দিন ল পঢ়িছিলোঁ মই, কিন্তু মই পঢ়া শুনা এতিয়াও কৰোঁ। মই যথেষ্ট পঢ়া শুনা কৰোঁ, আৰু মই একাডেমিক কিতাপো পঢ়া শুনা কৰোঁ। গম পাওঁ মই সেইটো। আপুনি যেতিয়া কংগ্ৰেছত আছিলে, তেতিয়া ধৰক হিমন্ত বিশ্ব শৰ্মাক পালে। তো 2001 চনলৈকে আপুনি মানে NSYত থাকিলে। তাৰপিছত আমি 99-2000 মানলৈকে NSYত আছোঁ। তাৰপিছত ইউথ কংগ্ৰেছত আহিছোঁ। ইউথ কংগ্ৰেছত আহিলে, গতিকে ধৰক এটা দীঘলীয়া সময়ত এতিয়ালৈকে থাকিলে। কিন্তু আপুনি ধৰক বিধায়ক হৈছে এইবাৰ, মানে আচলতে আপোনাৰ টিকেটৰ দিগদাৰী চাগে। টিকেট তাতে কংগ্ৰেছত টিকেট পাবলৈ ভাগ্য আৰু কাৰোবাৰ বেকিং, ডাঙৰ মানুহৰ দিল্লীত লাগিব, ভাগ্যও লাগিব। মই কোৱা নাই যে হাৰ্ড ৱৰ্ক নকৰে বুলি, কৰে হাৰ্ড ৱৰ্ক, কিন্তু ভাগ্য আৰু কোনোবা লিডাৰৰ পেট্ৰনাইজ, এইটো বৰ ডাঙৰ কাৰক হিচাপে কাম কৰে। বিজেপিত সেইটো নহয়। মই এইটো কথাটো সুধিম, আমি আচল কথালৈকে লাহে লাহে আহি আছোঁ। ডেকা ডাঙৰীয়া, মই এটা কথা সুধোঁ যে কংগ্ৰেছত আপুনি দীঘলীয়া সময় থাকিলে, মোটামুটি 96 চনৰ পৰা ধৰক 2016 চাগে, মোটামুটি 20 বছৰ। সেই 20 বছৰ অভিজ্ঞতাটো এতিয়া আপুনি কেনেকৈ পৰ্যালোচনা কৰে? চাওক, গোটেই বস্তুটো ৰাজনীতি যেতিয়া আপুনি কৈছে, ৰাজনীতি যিকোনো এটা দলত থাকিলেও আপুনি ৰাজনীতিটো শিকিব পাৰিব, প্ৰথম কথা। আৰু আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব ৰাজনীতিত, সেইটো আমি শিকিছোঁ। কাৰণ আমাৰ এটা প্লাছ পইণ্ট আছিলে, কিয় এণ্ট্ৰিটো যদিও আমি ডাইৰেক্ট পলিটিকেল এণ্ট্ৰি নাছিলে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সংস্পৰ্শত আমি 3 বছৰমান আছিলোঁ। চেগা চৰকাৰকে তেখেতক লগ পাইছিলোঁ মাহত, 2 মাহত। আৰু তেওঁ এটা আচৰিত কথা আছিলে, আমি লেণ্ডলাইন ফোন, তেতিয়া ফোনো কৰে আমাক, কেতিয়াবা ৰাতি খবৰ লয়, 15 দিন 10 দিন 15 দিন আছিলে। তেতিয়া মোবাইল নাই, লেণ্ডলাইন। কিন্তু যিটো হাৰ্ড ৱৰ্ক কৰিব লাগে বা যিখিনি ৰাজনীতি শিকিব লাগে, সেইখিনি আমি শিকি লৈছোঁ। আৰু আমাৰ চবতকৈ সেইটো এডভান্টেজ বুলিয়ে মই ক'ম যে ষ্টাৰ্টিং আমি, যদিও শইকীয়া ছাৰৰ সেই 3 বছৰত আমিতো কংগ্ৰেছ দলৰ সদস্য নাছিলোঁ, কিন্তু 90 যেতিয়া কংগ্ৰেছ ক্ষমতাৰ পৰা গৈছে, তাৰ 3 মাহৰ ভিতৰত আমি কংগ্ৰেছ দলৰ সদস্য হৈ পদবীত আহিছোঁ। গতিকে প্ৰত্যাহ্বানমূলক 5টা বছৰে মানুহক দুগুণ শিকায়। শাসনত থকা দল এটা, শাসনত থাকিলে বহুত বস্তু আপুনি পোৱা যায়, কিন্তু এটা অপজিশ্যন দল,
ইলেকশ্যন ইমিডিয়েটলি হাৰিছে আৰু সেই সময়ত আমি একদম চেঙেলীয়া ল'ৰা ফাইনেন্সিয়েল ষ্ট্ৰাগলো বহুত থাকে খাবতো লাগিব ৰাজনীতি কৰি থাকিব গতিকে আমি খাবলৈও শিকিবলগীয়া হৈছে ৰাজনীতিও শিকিবলগীয়া হৈছে চলিবও শিকিবলগীয়া হৈছে গোটেইখিনি সেইখিনি সময়তে আমি আদি পাতখিনি শিকি লৈছিলে তাৰপিছত আপুনি সংস্পৰ্শত আহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তো এইটো আপোনালোকে ধৰক এটা ব্ৰিগেড এইটো মানে হিমন্ত এইবিলাক শব্দ চাওক হিমন্ত বিশ্ব শৰ্মা যদি আপুনি ব্ৰিগেড বুলি শব্দটো পজিটিভ ইউজ কৰিছে তেতিয়া অসমৰ ৭০-৭০% মানুহে সেইটো ব্ৰিগেড তেওঁ ভাল পায় আপুনি হিমন্ত বিশ্ব শৰ্মাক ডিনাই কৰিব নোৱাৰে অসমৰ ৰাজনীতি বেয়া পাব পাৰে ভাল পাব পাৰে সেইটো এটা বেলেগ এটা চেপ্টাৰ কিন্তু আপুনি ডিনাই কৰিব নোৱাৰে আৰু মানুহজনৰ সাংঘাতিক এটা এট্ৰেকশ্যন আছে প্ৰেক্টিকেল এপ্ৰ'চ আছে সদায় ভাল কামেই কৰিব যায় সদায় কিন্তু বিতৰ্কত থাকিব বিতৰ্কত কোন ৰাজনীতি ছাকচেছফুল ৰাজনীতি কোন মই নিজেও তেখেতক কওঁ যে আপোনাৰ সম্পৰ্ক এতিয়া আজি 25 বছৰ কিমানবিলাক মইতো ধৰক আপোনাক মই এতিয়া এই মুহূৰ্তত আপুনি মই সাংবাদিক আৰু আপোনাৰ মোৰ ভাইককা ৰিলেশ্যন 30 বছৰ 25 বছৰ কিমান ক্ৰুচিয়েল টান ইছ্যু আপুনিও নিজে ইনভলভ হৈছে কিমান টেকফুলি তেওঁ হেণ্ডেল কৰিছে মানে সাংঘাতিক মই সদায় এটা কথাই কওঁ যে মানুহে আপুনি ইউ কেন লাভ হিম অৰ হেট হিম কিন্তু ইউ কেনট ইগন'ৰ হিম আৰু ২ নম্বৰতে আপোনাৰ তেখেতৰ নিচিনা বুদ্ধিমত্তাটোতো মই আজিলৈকে দেখা নাই সাংঘাতিক মানুহক এতিয়া চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া আমাৰ মই হলো সুশান্ত হ'ল পীযুষ হ'ল জয়ন্ত হ'ল আমাক কেতিয়া ফোন কৰিলে তেওঁ এইটো নক'ব নাই এই ৰচোন কাম এটা আছে পাৰিবি নেকি ডাইৰেকশ্যন শুন এইটো কৰিবি থৈ দিব ফোনটো গতিকে সেই বস্তুটোৱে বেলেগ এটা ফিলিং দিয়ে যে তেওঁৰ কনফিডেন্সটো আৰু সেইটো অকল মই এটা 4টা নাম কৈছো মানে তেনেকুৱা হাজাৰ মানুহ আছে এতিয়া যদি তেওঁ বোলে যোৰহাট গৈ আছে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী যাওঁ বাহিৰত বোকাখাত পোৱাৰ আগতে তাত নাম নকওঁ তাতে ল'ৰা আছে পুৰি ৰেডি কৰ মই নামি পুৰি খাম ক'ৰবাত পাণখন ভাল আছে তাত সেই জেগাটো পোৱাৰ আগতে কয় তোৰ ক'ত আছ পটকে মই আহি আছো পাণ মানে সেই যিটো নেটৱৰ্ক বা সেই যিটো মৰম তেওঁ আদায় কৰিব পাৰে বা যিটো মানুহ এজনক সাথ দিয়ে তেওঁ সেইটো মই আছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিলে যথেষ্ট তেওঁ সেইটো মেইনটেইন কৰে কিন্তু সেইটো মই অসমৰ ৰাজনীতিকৰ ক্ষেত্ৰত খুব বিৰল সেইটোতো মই মানি লওঁ আৰু বহুত খং মই প্ৰিয় দৰ্শক মই এটা কথা কৈ থওঁ যে বহুত খং উঠি থাকিলেও যদি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখলৈ যায় তেনেহ'লে সেই খংটো আপোনাৰ নিৰ্বাপিত হৈ যায় আশ্চৰ্যজনক কথা মই নিজে বহুতবাৰ এইটো প্ৰমাণ পাই থৈছোঁ খালি আপোনাক মই সুধো কি আপোনালোকৰ এই গ্ৰুপটো ধৰক আপোনালোকে এটা সাংঘাতিক ধৰণে তেওঁৰ লগত কাম কৰিলে কাৰণ যেতিয়া বিসম্বাদ হৈছে এইটো কথাটো আৰু অস্বীকাৰ কৰি লাভ নাই বিসম্বাদৰ সময়ত তেখেতক আপোনালোকে তেখেতেই লিড লৈছে আৰু তেখেতক আপোনালোকে সাংঘাতিকভাৱে ওচৰৰ পৰা সাথ দিছে সেই সময়খিনিৰ কথা অলপ কওকচোন কেনেকুৱা লাগে এতিয়া ভাবিলে সেই সময়খিনি এতিয়া ধৰক এই ঘটনাবিলাক মই ক'ব পাৰোঁ কিন্তু ক'লে হয়তো এটা পক্ষৰ মানুহ এই পৃথিৱীতে নাই সেইটো এটা গতিকে মই আপোনাক অলপ গম পাইছোঁ বস্তুটো মানে ফিল্টাৰ কৰি ক'ব লাগিব মই অকলে আপোনাক কৈ দিম সেই সময়ত অসমৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু খুব চিৰিয়াছ আছিলে শিক্ষাক লৈ তেওঁ এই ভেঞ্চাৰ স্কুলৰ যিটো ব্যৱস্থা বা মই কাকো এইটো সমালোচনা কৰি নাই নিজে শিক্ষক হোৱাৰ নিজে স্কুল পতাৰ প্ৰৱণতাটোৰ কাৰণে অসমৰ শিক্ষা ব্যৱস্থাটো বিধ্বংস হৈছিলে এইটো কোনোৱে অস্বীকাৰ কৰি লাভ মই এইটো কোনো ব্যক্তি বিশেষে কোৱা নাই ব্যৱস্থা তেতিয়া তেওঁ খুব প্ৰভিন্সিয়েলাইজেশ্যন কৰা আৰু টেটৰ জৰিয়তে শিক্ষক ৰিক্ৰুইটমেণ্ট কথাটো খুব জোৰ দি সেই সময়ত গুজৰাটত বহুত টেটৰ বিজেপি গভৰ্ণমেণ্ট আছিলে যোৰহাটত টেটৰ যথেষ্ট পোষ্ট দিছিল আমাৰ ইয়াত কিবা কনফ্লিক্ট আছিলে চাগে টেটৰ বস্তুটোত বহুত জোৰ দিয়া নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কপিল চিব্বল ডাঙৰীয়া আৰু তেতিয়া সোনিয়া গান্ধী ডাঙৰীয়াও লগ কৰি ক'লে যে টেটৰ এইখিনি তেতিয়া হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰ আছিলে কপিল চিব্বল ডাঙৰীয়া এইখিনি পোষ্ট কৰি দিব লাগে কাৰণ আমিতো কমিটমেণ্ট আছে পাব্লিকৰ প্ৰতি তেতিয়া সেইখিনি কৰি দিছিলে মই আছিলোঁ মই ভিতৰত সোমোৱা নাই কিন্তু তেওঁ মোক জনাই যে বৰ আজি ভাল খবৰো বুজিছে ন 16,000 নে কিমান মই এতিয়া একজেক্ট নাম্বাৰ কৰিলোঁ এইখিনি চেংচন এতিয়া টেটত চোকা ল'ৰাবিলাকে
মাষ্টৰ হ'ব। মাষ্টৰ হ'ব। আগতে ধৰক শিক্ষক মানে একো কাম নাথাকিলে মানুহ গৈ পেলাই শিক্ষক হৈ যায়, এনেকুৱাও বহুত কাহিনী আছিলে, বহুত গাঁও তেতিয়া হ'ল কি সেই কামখিনি কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমেৰিকাত এখন কনফাৰেঞ্চ আছিলে, চৰকাৰী কনফাৰেঞ্চ মানে কপিল চিব্বল ডাঙৰীয়াৰ টিমটোতে তেওঁ গৈছিলে। তেওঁ আমেৰিকালৈ গুচি গ'ল। এটা দুষ্ট চক্ৰই, সেই দুষ্ট চক্ৰ মানুহসকল বাৰু আছে এতিয়া মই নকওঁ, এনেকুৱা এটা পাব্লিচিটি দি সেই সময়ত আমাৰ মুখ্যমন্ত্ৰীজনক প্ৰভোগ কৰি দিলে। প্ৰভোগ কৰি দিয়াৰ লগে লগে মুখ্যমন্ত্ৰীজনে সোণাপুৰৰ এখন ৰাজহুৱা সভাত মেডিয়াৰ আগত খুব বেয়াকে কৈ দিলে। সেই কথাটো আমাৰ কেইজনক অলপ গাত লাগিল যে মই চকুৰ আগত দেখিছোঁ তাৰ 6 মাহ 7 মাহ আগত ইলেকশ্যন আছিলে 2011ত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই ইয়াতে চেলাইন এটা লগাই হেলিকপ্টাৰত মই চেলাইনটো ধৰি তেওঁৰ খপকে কিডনী ষ্টোনৰ খুব বিষ হ'ল, হিলিব নোৱাৰে, ডাক্তৰে মানা কৰিছে, চেলাইনটো মাৰি আমি হেলিকপ্টাৰত গৈ গৈ মিটিং কৰিছোঁ। ইমান কষ্ট কৰিছে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতি আনিলে ইলেকশ্যনৰ মাজত। মাতি আনি ক'লে যে মই এৰিলোঁ আৰু মই বম্বে যাব লাগে, তুমি এইকেইদিন ইলেকশ্যন চাব। বোলে ছাৰ ইলেকশ্যনৰ মাজত আপুনি কেনেকৈ গুচি যাব? বোলে না মোৰ পেচ মাৰ্কাৰ বেটেৰী চেঞ্জ কৰিব লাগে, গতিকে মই 5 দিন। বোলে ইলেকশ্যনৰ মাজত ছাৰ এইটোতো ডাঙৰ মেছেজ যাব। নাই 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 মই নাই তুমি চাবা। কৈছে নাই ছাৰ গুৱাহাটী মেডিকেলত কৰিলে নাই নাই বম্বেত চাম। চাব, এইবিলাক ৰেকৰ্ডত আছে। মই এইটো কাকো দুখ দিয়া নাই, তেওঁ এজন বয়সিষ্ঠ ব্যক্তি আছিলে, তেওঁৰ বেমাৰটো প্ৰায়ৰিটি। আমি তেওঁৰ অপাৰেশ্যনৰ সময়তো আমি নোহোৱাকৈ তেওঁৰ অতি বাহিৰত থিয় হৈ আছে। এইবিলাকতো আৰু লুকাই থোৱা বস্তু নহয়। তেতিয়া তাৰপিছত এই বিষত তেওঁ চেলাইন লৈ আমি চেলাইনটো ধৰ, মই হেলিকপ্টাৰখনত তেওঁৰ লগত থাকোঁ, বাকী মোৰ লগত চবেই টিকেট পালে, মই নাপালোঁ এইবাৰ টিকেট 2011 মনত আছেনে? গতিকে মই একদম লজিষ্টিকত বা কামত লাগি গ'লোঁ। তেতিয়া মোৰ এটা মনত দুখ লাগিলে যে সেই মানুহজনে ইমান কষ্ট কৰিলে, কি কৰা নাই এই ইলেকশ্যনটোত। মই চকুৰ আগত দেখিছোঁ কিমান কিমান ঘটনা চকুৰ আগত পাৰ হৈ গৈছে, ঘপকে 1 মিনিটত এনেকৈ কিয় বেয়াকৈ কৈ দিলে টিভিত। তেতিয়া আমি গোটেইকেইটাই কথা পাতিলোঁ, তাতে MLA কেইবাজনো আছিলে। আমি বোলো নহয় 3 দিন পিছত আহিব, আমি এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ যাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি গুচি গ'লোঁ দিল্লীত ৰিচিভ কৰিবলৈ। ৰিচিভ কৰিবলৈ গৈ তেখেত আহিলে, সেইটো আকৌ এই দুষ্ট চক্ৰটোৱে তৰুণ গগৈ ডাঙৰীয়াক আৰু কৈ দিলে যে ইহঁতে একদম ডিচিডেণ্ট কৰিব বিচাৰিছে, এনেকুৱা টাইপ কৰি আমাক বহুত গালি গালাজ কৰিলে। গালি গালাজ কৰি মেলি আমি আহিলোঁ। তাৰপিছত হঠাৎ এদিন মই তেতিয়া কমেণ্ট পোষ্টত আছোঁ, মোক ৰিমুভ কৰি দিলে পোষ্টৰ পৰা ৰাতি 11টা বজাত। এই মেম্বাৰ ছেক্ৰেটাৰী ৰাতি 11টা বজাত অৰ্ডাৰ ওলাইছে। মই ইণ্টাৰেষ্টেডো নহয়, মোক আঁতৰাই পিনে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দিলে। সেইটো পইচা ৰাতি 11টা বজাত কিন্তু উলিয়াইছে। মই কোনে হ'ব, চৰকাৰী পোষ্টটোতো আৰু মোৰ পৈতৃক সম্পত্তিও নহয় বা এইটো মোৰ আৰ্জিত, সেইটোতো পাব্লিক ইলেক্টেড পোষ্ট হয়। লিডাৰজনে যদি বিচাৰিছে থাকিছোঁ, নাই গ'ল। তাৰপিছত এটা দীঘলীয়াটো কি চলিছে জানেই, মেজৰিটি বিধায়কসকল তেওঁৰ লগত আহিলে আৰু তাৰপিছত সিদ্ধান্তও হ'ল যে কথা বতৰা হ'ল। অলপ কেতিয়াবা ভৰত নাৱৰ ডাঙৰীয়াক মাতি আনি সুধিবচোন, সেইফালৰ পৰা ভৰত নাৱৰ ডাঙৰীয়া, সেইফালৰ পৰা মই কথা বতৰা পাতি এটা চলি। কিন্তু লগত থকা MLA-খিনিয়ে নামানিলে, বোলে নহ'ব আৰু তেওঁৰ লগত আমি নোৱাৰিম, গতিকে আমি তেওঁৰ লগত কম্প্ৰমাইজ নকৰোঁ। তেতিয়া এটা সামূহিক সিদ্ধান্ত কৰিলে যে চবেই গৈ গভৰ্ণৰ ওচৰত ৰিজাইন দি দিব। কিন্তু ৰাতি 3টা বজাত মুখ্যমন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰী মহোদয় মোক এটা ফোন কৰিলে, বোলে মানৱ, চব মানুহৰ কেৰিয়াৰ গোটেই সোপা যদি একেলগে কৰি দিওঁ, তই জানো কেৰিয়াৰ বেয়া হ'ব, বাকীবিলাক নালাগে, মই অকলে গৈ কৰিম। সেইকাৰণে পিছদিনাখন আপোনালোকে জানে ন, অকল তেওঁ গৈ ৰিজাইন দি দিছে। আৰু তাৰপিছত বহুত আমাৰ ওপৰত বিভিন্ন হেঁচা ঠেলা চলি আছিলে। আৰু আমি আৰু আমাকনো আৰু হেঁচা ঠেলা কৰি কি কৰিব? আমিনো ক'ৰ ৰজাৰ পুতেক, মুখ্যমন্ত্ৰী পুতেক বা কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰধানমন্ত্ৰী পুতেক নহয়। আমি জন্ম পাই হেঁচা ঠেলা খাই খাই উঠিছোঁ, আমাক কি হেঁচা ঠেলা কৰিব? হয় নাই কওক? কৰিছে আৰু হেঁচা ঠেলা যিমানখিনি মাৰে চেপা চেপি কৰিছে। আৰু আমি দেখিছোঁ এইটো দেট ইজ আৱাৰ পাৰ্ট অফ লাইফ। আমিতো গল্ডেন স্পুন লৈ কাৰোবাৰ মুখ্যমন্ত্ৰী পুতেক হৈ ৰাজনীতি কৰা নাই বা কাৰোবাৰ প্ৰধানমন্ত্ৰী পুতেক হৈ কৰা নাই। গতিকে হেঁচা ঠেলা গৈ 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 তাৰপৰা
ইয়াত বহুত মই আপোনাক ফিল্টাৰ কৰি কৈছোঁ কিছুমান কথা আত্মপক্ষ সমৰ্থন কৰিব থাকে ভৰত নৰে অকণমান আপোনাক এড অন কৰিব পাৰিব গৈ তেখেতে ভাৰতীয় জনতা পাৰ্টিত জইন কৰিলে তেওঁ দিল্লীত হেৰি গৈছে মোক দুপৰীয়া ফোন কৰিছিলে দাদা 2টামান বজাত বোলে মই অমিত শ্বাহজী ঘৰত গৈ আছোঁ সিদ্ধাৰ্থদাৰ লগত জইন কৰা হিদামল দাদা একদম বেষ্ট ডিচিশ্যন লৈছে ইউ মাষ্ট য'ত সন্মান নাই য'ত আত্মসন্মান নাই য'ত স্বীকৃতি নাই য'ত কৃতজ্ঞতা নাই তাত আমি কিয় থাকিম আমিতো কেতিয়াও অকৃতজ্ঞ হোৱা নাছিলোঁ আমিতো কেতিয়াও কাম নকৰাকৈ থকা নাছিলোঁ কেতিয়াওতো আমি কোনো গাদ্দাৰি কৰা নাছিলোঁ য'ত আমাৰ সন্মান নাই স্থান নাই আৰু এই গোটেই ঘটনাটোত সেই দুষ্ট চক্ৰটো তৰুণ গগৈ প্ৰভোগ কৰি বুজি পাইছে বুজি নাপালে এতিয়া তৰুণ গগৈ ডাঙৰীয়া বুজি নাপালে বুলি ক'লেও কেনেকৈ হ'ব 15 বছৰ মুখ্যমন্ত্ৰী মই সেইকাৰণে সমালোচনা হিচাপে কৰা নাই মই আমাৰ পক্ষটোৱে কৈছোঁ তেওঁলোকৰো হয়তো কিবা যুক্তি থাকিব পাৰে সেইটোত মই নাযাওঁ এতিয়া ক'লো যে দাদা য'ত আত্মৰ সন্মান নাই য'ত স্বীকৃতি নাই তাত আমি কিয় থাকিব লাগে তেখেতে জইন কৰিলে আৰু তাৰপিছতখিনি হিষ্ট্ৰী আপুনি সেইটো হয় কিন্তু যেতিয়া আলোচনা হৈছিলে মল্লিকাৰ্জুন খাৰ্গে আহিলে অহাৰ পিছতে আলোচনা হ'ল উপৰাষ্ট্ৰপতি হিচাপে তৰুণ গগৈক পঠাই এখেতক মুখ্যমন্ত্ৰী দিয়াৰ কথা ওলাইছিলে বা এবাৰ উপ মুখ্যমন্ত্ৰী দিয়াৰ কথা ওলাইছিলে তেনেকুৱা কথাওতো ওলাইছিলে সেই মই ক'লো যে নেগচিয়েশ্যন ছেটেল হৈছিলে গোলাম নবী আজাদ ডাঙৰীয়া খাৰ্গে ডাঙৰীয়া আহিছে তেওঁলোকে তেওঁক মুখ্যমন্ত্ৰী দিব লাগে বুলি ক'লে সেইমতে ৰিপৰ্টো গ'ল কিন্তু ৰাহুল গান্ধীয়ে ওপৰত টপকি পৰি গ'ল ৰাহুল গান্ধী ডাঙৰীয়াহঁতৰ গাতো দুখ নাই তেওঁলোকেতো গ'ল ডাঙৰ মানুহৰ ল'ৰা ন ঘপকে সৰু মানুহৰ ল'ৰা এটা সহ্য নকৰে তেওঁলোকক লগত সকল ডাঙৰ মানুহৰ ল'ৰাবিলাকে লাগে আপুনি দেখিব এতিয়াও আজি কেইদিনমান আগতে হাৰিয়ানাখন ডুবোৱা নাই জানো ডাঙৰ মানুহৰ ল'ৰাৰ চাথ দি পিনে হাৰিয়ানাখন ডুবাইছে সেই তেনেকুৱা অসমখনো ডুবোৱা নাই জানো ডাঙৰ মানুহৰ ল'ৰাৰ চাথ দি গতিকে সেইটো তেওঁক দুখ দি লাভ নাই হয়তো কাইলৈ ময়ো অকণমান ডাঙৰ মানুহ এতিয়া মোৰ ল'ৰাটো হয়তো তেনেকৈ বিহেভ কৰিব পাৰে হয়তো মেক্সিমাম প্ৰবেবিলিটি সেইটো আছে কাৰণ বস্তুটোতো ষ্ট্ৰাগল নাই ঠেলা হেঁচা লাট গুড় খাইতো ডাঙৰ হোৱা নাই আমি ঠেলা হেঁচা লাট গুড় খাই ডাঙৰ হৈছোঁ কাৰণে আমাৰ বস্তুটো অলপ বেলেগ হৈ যায় সেইটো কাৰণে মই সেইটো দুখ নিদিওঁ কিন্তু সেই ঘটনাটো তেনেকৈ হৈছিল কষ্টটো বহুত হৈছে সেই 3টা বছৰ মোটামুটি কষ্ট নাই ধাৰটো ভাল হ'ল মানে বুজি পাইছে নে এখন যদি আপুনি তৰুৱাল যিমান মানে ঘঁহাব সিমান ধাৰ হৈ যায় সেইখিনি চুক ধাৰটো ভাল হৈ গ'ল আমাৰ আমি শিকি গ'লো তাৰমানে যে কেনেকৈ হাউ টু হেণ্ডেল সেইটো শিকিলোঁ লাগেও দিয়কচোন 1-2 বছৰ তেনেকুৱাও লাগে লাইফত আৰু কি আছে সেইটো আমাক বহুত অভিজ্ঞতা দিলে আমাক মেচিয়ৰিটি আনিলে আমাক অভিজ্ঞ কৰিলে গতিকে সেইটো ভালেই পিৰিয়ড বুলি ধৰক এতিয়াৰ সময়ত সেইটোৱে কাম দি আছে বহুত সেই পৰ্যায়তে এতিয়াৰ সময় বুলি নহয় গোটেই জীৱনৰ কাৰণে আপুনিতো সদায় মিঠা খাব নহয় মিঠা তিতা টেঙা চব খাই মেলি এতিয়া আমাৰ টেষ্টটো হৈ গ'ল আমি কংগ্ৰেছৰ আপোনাৰ সেই বেয়া সময়খিনি কথা পাতিছোঁ এতিয়া আপোনাৰ ভাল দিন আহিলে ধৰক আপুনি সেই আপোনাৰ এটা ভুল দাদা সেই সময়ত মোৰ বেয়া দিন নহয় কংগ্ৰেছৰ বেয়া দিন বুজি পালেনে আমি ওলাই অহাৰ পিছত আমাৰ ভাল দিন এই কংগ্ৰেছৰ বেয়া দিন আৰম্ভ হ'ল আপুনি বস্তুটো উল্টাকে লৈছে আমাৰ বেয়া আমি হেঁচা ঠেলা খাই লাট গুড় খাই মানে আমাৰ কি ভাল বেয়া আছে হেৰুৱাবলৈকে কি আছে সেই সময়ত আমি আঁতৰি অহাৰ পিছতে কংগ্ৰেছৰ বেয়া দিন আৰম্ভ এতিয়ালৈকে উঠিবই পৰা নাই যিটো দল মানে আপোনালোক যেতিয়া বিজেপিলৈ আহিল তেতিয়া মনত কেনেকুৱা লাগিছিল শংকা অলপমান ধৰক কোনো শংকা নাই শংকা কিয় নাই চাওক প্ৰথম কথা হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব বিজেপিত জইন কৰাৰ দিনলৈকে মই 20 বছৰ তেওঁৰ নেতৃত্ব দেখিছোঁ বা 20 বছৰতকৈ বেছি আৰু সেই মানুহজনৰ পটেঞ্চিয়েল কি আছে সেই মানুহজনে কি কৰিব পাৰে সেই কনফিডেন্সটো আমাৰ আছিল ছেকেণ্ড কথা মই এটা বস্তু শিকিছোঁ হিমন্ত বিশ্ব এতিয়া আপুনি কৈ দিব যে দাদা ব্ৰিগেড বা যি শব্দ নকওক বা দাদাৰ লগত হয় এতিয়া আপুনি এই জনমত মোক ডিটাচ কৰি দিবতো নোৱাৰে কিন্তু সদায় তেখেতৰ এছেট হ'বলৈ চেষ্টা কৰোঁ আমি কেতিয়াও লাইবিলিটি হ'বলৈ চেষ্টা নকৰোঁ যদি অকণমান লক্ষ্মণ ৰেখা ক্ৰছ কৰিলে তেওঁ ৱাৰ্ণিংটো মাৰি দিয়ে লগে লগে আমি ব্ৰেক মাৰি দিওঁ গতিকে সেইটো এটা ডাঙৰ কথা হয় হয় মানে এতিয়া ধৰক যেতিয়া আপুনি বিজেপিত আহিলে অহাৰ পিছত মানে কিছুদিন ধৰি হয়তো আপোনালোকৰ এটা মানে অলপমান হয়তো হেৰিটো থাকিব যে পজিশ্যন কি হ'ব কেনেকুৱা হ'ব নাই আমি পজিশ্যন কেতিয়াও বিচৰা নাই কোনো মই বিধায়ক হোৱাৰ লগে দিনালৈকে বিজেপিৰ এজন সদস্যহে আছিলোঁ মই পষ্টত নাই কিন্তু বিজেপিত এটা কথা আছিলে যথেষ্ট অংকত বিজেপিৰ য়ং জেনেৰেশ্যনৰ ল'ৰাবিলাকৰ মোৰ কংগ্ৰেছৰ দিনৰ পৰা ভাল আছিলে
পাৰ্চনেল ৰিলেশ্যন একদম এইটো আপুনি সুধিব পাৰে মানে মেইন যিখিনি যুৱ চামৰ বিজেপি ল'ৰাখিনি সেই ল'ৰাখিনিৰ লগত মোৰ কংগ্ৰেছ দিন থকা বা ভাল আছিলে গতিকে সেই যে এটা মানে আলহী টাইপ নালাগিছিল আৰু আমি কোনো এক্সপেক্টেশ্যন লৈ জইন কৰা নাছিলোঁ আপুনি টিকটৰ কাৰণে কেতিয়াও যুদ্ধ বিগ্ৰহ কৰা নাই লখিমপুৰত তেতিয়া কংগ্ৰেছত থাকোঁতে কংগ্ৰেছত দুবাৰ টিকেট বিচাৰি পোৱা নাই ৰাহুল মানে তেল মাৰিবলৈ ঢুকিয়ে নাপালোঁ মাৰিছিলোঁ চেষ্টা কৰিছিলোঁ কামো কৰিছিলোঁ চব কিন্তু ঢুকিয়ে নাপালোঁ কিন্তু এই দলত মোক এটা নিৰ্দেশ দিছিলে ইলেকশ্যনৰ ৩-৪ বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে যদি MLA হ'ব মন আছে গুৱাহাটীত তোৰ চেহেৰা দেখিব পাব নালাগিব মই যদি মাতিলেহে তই গুৱাহাটী আহিব পাৰিবি সমষ্টিত লাগ ছাৰ্ভেত যদি তোৰ ভাল পজিশ্যন দেখাই তেতিয়া কোনোৱে এই পাৰ্টিত টিকেটৰ কাৰণে ৰিকমেণ্ড কৰাৰ দৰকাৰ নাই অট'মেটিক টিকেট পাবি গতিকে আৰু কৰোণাৰ সময়ত আপুনি এতিয়াও যদি পুৰণা ভিডিঅ' চাই মই দিন-ৰাত একাকাৰী কাম কৰিছিলোঁ প্ৰায় মোৰ লখিমপুৰ সমষ্টিৰ 20,000 পৰিয়ালক ব্যক্তিগত প্ৰচেষ্টাত ব্যক্তিগতভাৱে দেই চৰকাৰীটো কোৱা নাই ব্যক্তিগতভাৱে চাউলৰ পেকেট আলু মিঠাতেল যিখিনি প্ৰয়োজনীয় বস্তু মাস্ক 20,000 ফেমিলিক মই 2বাৰ দিছোঁ ব্যক্তিগত প্ৰচেষ্টাত এতিয়া সেই ভিডিঅ'বিলাকে ট্ৰাকে চাউল কিনি আনি পেকেট বনাই ঠেলাত লৈ মানুহক যথেষ্ট কৰোণাৰ সময়ত সহায় কৰিবলৈ সকাহ দিবলৈ চেষ্টা কৰিছিলোঁ সেইটো আপুনি 21ত টিকেট পালে হয় এতিয়া লখিমপুৰ সম্পৰ্কে মই যেতিয়া আমাৰ অসমত আছিলোঁ আমাৰ অসমৰ পৰা NETV হৈ আহি পেলাই DYত যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে লখিমপুৰ সমষ্টিক লৈ পেলাই অজস্ৰ নিউজ হৈছে হোমেন বৰগোহাঁই ছাৰে প্ৰথম কলমতেই বহুত লিখিছে ভৰত নৰ সম্পৰ্কে সেই লখিমপুৰ আৰু এতিয়াৰ লখিমপুৰৰ মাজত যদি মই আপোনাক 5টা পাৰ্থক্য সুধো আপুনি কি ক'ব আপোনাৰ দিনৰ আজি যদি হোমেন বৰগোহাঁই ছাৰ জীয়াই থাকিলেহেঁতেন তেওঁ মই ভৰিখন ধৰিলে হয়তো এটা আশীৰ্বাদ দিলেহেঁতেন কিয় আশীৰ্বাদ দিলে মই ক'ম ঘূনাসুতিৰ দলংখন হোমেন বৰগোহাঁই ডাঙৰে তাবু দাইত ডাঙৰে 30-40 বছৰ ধৰি এটা ডিমাণ্ড কৰি আন্দোলন কৰি আহিছিল পেপাৰ লিখে কিন্তু মই বিধায়ক ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব মই অনুৰোধ কৰিছিলোঁ তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে ঘূনাসুতিৰ দলংখন হ'ব লাগে কৰি দিম কৰা হ'ব আৰু বিধায়ক হোৱাৰ পিছতে প্ৰথম চেংচন দি টেণ্ডাৰ কৰি নিজে ভূমি পূজন কৰি এতিয়া দলঙৰ কাম পূৰ্ণোদ্যমে চলি আছে গতিকে সেই সময় লখিমপুৰখন মই লখিমপুৰ বুলি নকওঁ উত্তৰ অংশখনত কি আছিল তেজপুৰ পগলা ফাটেকখন তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু একো নাছিলে আজি কি নাই আমাৰ সেই তাত আপুনি চাওক আজি লখিমপুৰ এটা সৰু ডিষ্ট্ৰিক্ট এখনত 2খন ইউনিভাৰ্চিটি মই নিজে পঢ়া কলেজখন নৰ্থ অসম ইউনিভাৰ্চিটি যোৱা বছৰ আমি কৰিছোঁ ভেটেৰিনেৰী কলেজ আগৰ পৰাই আছিলে কেম্পাছ নতুন কৰা হ'ল পুৰণা এটা হেৰিত আছিলে ষ্ট্ৰাকচাৰত আমি তাতে মেডিকেল কলেজখন খুব ধুনীয়াকৈ কৰিলোঁ কেঞ্চাৰ ইনষ্টিটিউট কৰিলোঁ এতিয়া BSc নাৰ্ছিং কলেজৰ কাম পূৰ্ণ গতিত চলি আছে ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাম এতিয়া আমি আৰম্ভ কৰিম নকাৰী নিচিনা জেগা আপুনি গৈছে ৰেলৱে অভাৰব্ৰিজখনৰ কাৰণে ৰেলৱে ক্ৰছিংটোৰ কাৰণে দিনটোত আগতে নাছিলে কংগ্ৰেছৰ দিনত সেইটো সমস্যা নাছিল কংগ্ৰেছৰ দিনত ৰেল লাইনত মিটাৰ গছ ৰেলত এখন লেন গৈছিলে এতিয়া 30-40খন ৰেল যায় মানুহৰ জামৰ যন্ত্ৰণা সেই ৰেলৱে অভাৰব্ৰিজখনৰ কাম এতিয়া পূৰ্ণ উদ্যমত চলি আছে ষ্টেডিয়াম কৰিছোঁ মই 100 কোটিৰ ওপৰৰ ষ্টেডিয়াম কনভেনশ্যন চেণ্টাৰ মই যিদিনাখন বিধায়ক হৈছোঁ লখিমপুৰ মিটিং কৰিবলৈ এটা হল নাই চিষ্টেমেটিক কোনো এটা হল নাই মই বিধায়ক হৈ প্ৰথম এটা 1500 মানুহ বহি পৰা একদম ভাল চাউণ্ড চিষ্টেম চকী দি এটা অপেন এটা অডিটৰিয়াম কৰিছোঁ ঠিক আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো জৰাজীৰ্ণ ভূত বাংলা আছিলে সেইটো মই এয়াৰ কণ্ডিশ্যন কৰি PVR নিচিনা চিট লগাই গোটেই ৰিন'ভেশ্যন কৰি তাত থকা যিটো পুখুৰী যিটো জাবৰ পেলোৱা জেগা আছিলে সেইটোক এটা ধুনীয়া পুখুৰীলৈ পৰিৱৰ্তিত কৰি এতিয়া এই 15 তাৰিখে অপেনিং কৰি আছোঁ তাৰ উপৰিও আকৌ মই 1200 চিটৰ এটা কনভেনশ্যন চেণ্টাৰটো যিটো কেবিনেট হ'ল আপুনি দেখিছে সেইটো প্ৰাইম মিনিষ্টাৰ মিটিং হ'ব তাৰ কনভেনশ্যন চেণ্টাৰ কিনাৰতে মই 1200 চিটৰ এটা অডিটৰিয়াম বনাই আছোঁ টাউন হল বুলি সেইটো এয়াৰ কণ্ডিশ্যন 1200 চিটৰ আকৌ সেইটোৰে ৰিপ্লিকা এটা মোৰ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা বগী নদী 10-15 কিলোমিটাৰ দূৰত তাতে তাৰ ৰেপ্লিকা 700 চিটৰ এটা বনাই আছোঁ ৰেপ্লিকা একেটাই দৰেই মই এই কেবিনেটৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 200-250 কিলোমিটাৰ ৰাস্তা বনাইছোঁ যি ৰঙা নদী মাথাউৰি আগতে চাইকেল আপুনি খোজকাঢ়ি যাব নোৱাৰে মাথাউৰিটো ঠিক আছিলে সেইটো এতিয়া নেশ্যনেল হাইৱে নিচিনা ফিৰফিৰীয়া ৰোড কাম এণ্ড বেকমেণ্ট মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 28 কিলোমিটাৰ বনাই দিলে
ঠিক তেনেকৈ বানপানী যিটো বানে গৰকা লখিমপুৰ ধেমাজি আছিলে আজি সেই বদনামৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছোঁ কিয় মোৰ নতুন সমষ্টিত এতিয়া মোটামুটি বানপানীৰ সমস্যা নাই সোৱণশিৰি বা ঘাগৰৰ ৰিলেটেড গোটেইখিনি আমি NSPCৰ লগত নেগচিয়েট কৰি কথা পাতি একদম শিলৰ নিচিনা মাথাৰি বনাই সৰু সৰু দুটা ইছ্যু আছে আৰু ইছ্যুবিলাক কি এটা ৰাজনৈতিক ব্যক্তিয়ে কোনো কাম শেষ কৰি দিব নোৱাৰে আজি শেষ এটা সমস্যা শেষ হ'ব কালি এটা নতুন সমস্যাৰ সৃষ্টি হ'ব কিন্তু মই এটা কথা দিব পাৰোঁ যে যিমানখিনি মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি কাগজখন এতিয়া মোৰ ওচৰত আছে তাতকৈ বেছি কাম মই কৰিছোঁ তাতকৈ বেছি কাম কৰিছোঁ আৰু কোনো কাম নকৰিবলৈ প্ৰচেষ্টা নলগাকৈ থকা নাই ৰাইজে সেইটো থাকে 24/7 মই প্ৰচেষ্টা কৰি আছোঁ আজি জেলখন টাউনৰ মাজত জেলখন শ্বিফটিং কৰিবলৈ এতিয়া মই টেণ্ডাৰ পঠিয়াই দিছোঁ জেলখন টাউনৰ পৰা গৈছে তাত বটানিকেল গাৰ্ডেন আজি চবতকৈ ডাঙৰ কথা আপুনি চাব এইবিলাক সৰু কথা পাব্লিকৰ কাৰণে পাব্লিকে ভাবে যিটো ভাৱধাৰাই ভাবে সেইটো নহয় আজি 70,000 মেট্ৰিক টন লিগেচি ৱেষ্ট আছিলে মোৰ পাহাৰ এখন যে থাকে জাবৰৰ একদম টাউনৰ মাজত সেই গোটেই জাবৰখন মই চাফা কৰালোঁ লিগেচি ৱেষ্ট চাফা কৰাৰ কাৰণে ভাৰত চৰকাৰে আমাক গিফ্ট হিচাপে 5 কোটি টকাৰ এখন মিয়াওকি বুলি এটা টেকনলজি আছে জাপানৰ এজন ফেমাছ বটনিষ্ট মিয়াওকিৰ নামত এটা টেকনলজি আছে তাৰ এখন বটানিকেল গাৰ্ডেন দিছে আজি লখিমপুৰে এখন টাউন য'ত প্ৰথম আমি ডেইলি ৱেষ্টটো প্ৰচেছিং হয় MRF প্লান্ট আমাৰ লগোৱা আছে আৰু টাউনখন ইমান চাফা দুবাৰ কৰোঁ মই কোৱা নাই যে একেবাৰে লণ্ডনৰ নিচিনা চাফা ইউৰোপৰ নিচিনা আছে আমাৰ পপুলেশ্যন বহুত আছে কিন্তু যিমানখিনি প্ৰচেষ্টাৰে আমি টাউনখন চাফা কৰি ৰাখোঁ অসমত কোনো টাউন চাফা কৰি নাৰাখে আপুনি নিজে আপোনাৰ চিনাকি মানুহজনক ফোন কৰি সুধি চাব সৰ্বাংগীনভাৱে আৰু মানুহৰ চবতকৈ ডাঙৰ আশাৰ সঞ্চাৰটো আমি আনিবলৈ সক্ষম হৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিটো ডিপ্ৰেশ্যন এটা আছিলে যে আমিও কৰিব পাৰোঁ সেই আশাৰ সঞ্চাৰটো মানুহৰ মনত জগাই তোলাৰ সকলোতকৈ বেছি আমি সফল হৈছোঁ আৰু যাৰ প্ৰতিফলন আজি এডভান্টেজ আছামটো এইটোতো হয় এডভান্টেজ আছাম এইটো এটা বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে মই খালি আৰু এটা বস্তু আপোনাক একেলগে সুধি লওঁ যে 26ৰ নিৰ্বাচনৰ কাৰণে ধৰক মোটামুটি এটা প্ৰস্তুতি আৰম্ভ হৈছে আপোনাক ধৰক এটা আকৌ ধৰক এটা সুবিধা যদি এইটোতো টিকেটৰ কথাটো এটা পাৰ্টি লেভেলৰ কথা সেইটো বাৰু বেলেগ কথা আপোনাক ধৰক আকৌ এটা সুবিধা দিলে তেতিয়া আপুনি ৰাইজৰ মাজত কেনেদৰে যাব আকৌ মই আজিৰ দিনত আপোনাক এছুৰেঞ্চ দিব পাৰোঁ যে 26ত লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপি MLA হ'ব এইটো খাটাং আজি লিখি দিব পাৰোঁ কোন হয় মই নাজানো হ'ব বুজি পাইছে নে গম পাইছোঁ কোনো বস্তুটো পৃথিৱীত পাৰ্মানেণ্ট নহয় মই কথাটো আপুনি মই টেকনিকেলি গম পাইছোঁ হ'ব আৰু মই সপোন বেছি নেদেখোঁ মই অলপ পৰিকল্পনা কৰা মানুহ সপোনটোতো আপুনি যিটি দেখিব পাৰে মই এতিয়া সপোনটোতো আকাশত উৰি থাকিব পাৰোঁ সেইটো নহয় পৰিকল্পনা কৰোঁ মই আৰু মই পৰিকল্পনা মতে এটা কাম নিখুঁতকৈ কৈ গৈ আছোঁ এতিয়া আজি যদি কোনোবাই কয় আপোনাৰ তাত উদ্যোগ কি হ'ল ইণ্ডাষ্ট্ৰি কি হ'ল মোৰ ন আজিৰ দিনটোত মই ইকুইপ নহয় এতিয়া ইকুইপ্ড হৈছোঁ কেনেকৈ হৈছোঁ আপুনি চাব ৰেল মিটাৰ গজ ৰেল লাইন এটা আছিলে অকল 2 লেনৰ ৰাস্তা এটা আছিল তাত ইণ্ডাষ্ট্ৰি কৰিব পাৰিব নেকি আপুনি প্ৰথমতে আমি হেৰি আৰম্ভ হ'ল ব্ৰডগজ ইলেক্ট্ৰিক ট্ৰেইন হ'ল আমাৰ বাইপাছ হৈ গ'ল এতিয়া 4 লেন চেংচন দিলে প্ৰথমতেতো মই আলহীটোক মাতি আনি মই ঘৰেই বনোৱা নাই ফাৰ্নিচাৰ নাই বিচনা নাই মোৰ সোফা নাই পাকঘৰ নাই মই আলহী মাতি আনি দিলে আলহী মোৰ তাত থাকিব নে মই গালি পাৰি গুচি যাব গতিকে মই প্ৰথমতে ঘৰখন সজাই লৈছোঁ সজাই লৈ এই 26ৰ পৰা পৰিকল্পনা আছে যে ঔদ্যোগিকৰণৰ দিশত আমি যাব পাৰিম কিয় বাই দা টাইম গহপুৰ টানেলৰ কামো হৈ যাব লখিমপুৰৰ পৰা সেইটো 60 কিলোমিটাৰমান হ'ব আপোনাৰ মাজুলী দলংখন হৈ গ'লে আমাৰ এইফালে চেলেক ধেনাগুৰি দি যোৰহাটলৈকে তেতিয়া আমি 1.5 ঘণ্টাত পাব পাৰিম লখিমপুৰৰ পৰা ঘূনাসুতি দলংখন হৈ গ'লে ডিব্ৰুগড়লৈ 1 ঘণ্টা সময় কমি যাব গতিকে এই গোটেই ঘৰখন সজাই লৈছোঁ ঘৰখন সজাই লোৱাৰ পিছতে আলহী মাতিম বুলি উদ্যোগবিলাক মাতিম বুলি দীৰ্ঘকাল ধৰি কংগ্ৰেছে ৰাজত্ব কৰিছে তাত দীৰ্ঘকাল ধৰি কংগ্ৰেছৰ ৰাজত্ব এইবাৰ বিজেপি আহিছে তো তাৰ পিছত ধৰক আপুনি এটা আপোনাৰ জৰিয়তে মই যিমান দূৰ ধৰক তাৰ খবৰ ৰাখিছোঁ বা মই নিজে মাজতে ধেমাজি যাওঁতে নৰ্থ লখিমপুৰত থাকি গ'লোঁ তো দেখিছোঁ তো এটা প্ৰত্যাহ্বান আপুনি সৃষ্টি কৰি দিলে কংগ্ৰেছত মানে আপোনাৰ বোধেৰে মই ভাবোঁ যে আপোনাৰ বোধেৰে আপুনি এতিয়া চাগে তেনেকৈ ক'ব বিচাৰিছে যে এতিয়া আৰু তাত কংগ্ৰেছৰ মানে তাত আৰু সেই আধিপত্য থাকিব নোৱাৰে মই ঠিক তেনেকৈ বিশ্লেষণ নকৰোঁ কথাবিলাক আগত তাত একো কাম নোহোৱাটো মানুহৰ এক্সপেক্টেশ্যন নাছিলে
বুজি পাইছে কাম নহ'লে এক্সপেৰিয়েঞ্চ চলি আছে আৰু ঠেলাৰ নাম বাবাজী হৈ আছিলে এতিয়া কামবিলাক যে কৰা আৰম্ভ কৰিলোঁ ৰাস্তা যে কৰা আৰম্ভ কৰিলোঁ এতিয়া মানুহৰ এক্সপেক্টেশ্যনতো বাঢ়ি যায় গতিকে মই বস্তুটো কালি কি ভাবিব ইলেকশ্যন কি হ'ব সেই ধৰণৰ মই সপোন নেদেখো বুলি ক'লো পৰিকল্পনা কৰোঁ তাৰ কাৰণে আমাৰ পৰিকল্পনা আছে আৰু মই কৈছোঁ যে লখিমপুৰৰ মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ মৰমশীল দেখিছে কি দিছে লখিমপুৰত এই দুজন ব্যক্তিয়ে মইতো এটা মাধ্যমে মই এজন সাধাৰণ বিধায়ক ল মেকাৰহে মই কিন্তু চৰকাৰটো মই নহয় মই শাসকীয় দলৰ বিধায়ক কিন্তু যিখিনি মৰম হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ ডাঙৰীয়াও কৰিছে যোৱাবাৰ মোদী ডাঙৰীয়াই যিখিনি দিছে সেইখিনিৰ পিছত লখিমপুৰবাসী মৰম আৰু এনেই মৰম আকলোৱা মানুহ লখিমপুৰৰ মৰম যথেষ্ট মৰম কৰে গতিকে মই আশা কৰোঁ যে যি লখিমপুৰৰ কাৰণে হ'বলৈ গৈ আছে ভাল হৈ আছে যিটো আমাৰ কলা ডাৱৰ আঁতৰিছে মই এটা এতিয়া কথা সুধো আপোনাক যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত যদি আপোনাক পাৰ্থক্য সুধো কি ক'ব আপুনি দীৰ্ঘকাল কংগ্ৰেছত থাকিলে বিজেপিত দেশ ওপৰত তাৰপিছত দল তাৰপা ব্যক্তি কংগ্ৰেছত ব্যক্তিৰ ওপৰত তাৰপা দল তাৰপা দেশ লাষ্টত আহে আপুনি দেশ মতলব না আপুনি কাশ্মীৰৰ ফটো কাটি দিয়ক দৰকাৰলে কাশ্মীৰ কাটি দিয়ক ৰাহুল গান্ধী জিন্দাবাদ হৈ থাকিলে হ'ল বুজি পাইছেনে কাশ্মীৰ কাটিয়ে দিয়ক কিন্তু ইয়াত নহ'ব ইয়াত কোনো লিডাৰ নাই ভাৰতীয় জনতা পাৰ্টিত কোনো লিডাৰ নাই ভাৰতীয় জনতা চব কাৰ্যকৰ্তা নৰেন্দ্ৰ মোদীও কাৰ্যকৰ্তা অমিত শ্বাহজীও কাৰ্যকৰ্তা জে পি নাড্ডাৰ কাৰ্যকৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকৰ্তা দিলীপ শইকীয়াৰ কাৰ্যকৰ্তা কিন্তু দায়িত্ব যেতিয়া দিয়ে এতিয়া মোদী ডাঙৰীয়া আমাৰ তেখেতৰ প্ৰথম ফেজ তেওঁক সেই দায়িত্বটো দিয়া আছে হিমন্ত বিশ্ব শৰ্মাক দায়িত্ব কিন্তু যেতিয়া আপুনি মোদী ডাঙৰীয়া আপ কোন হে বুলি সুধিলে মে ভাৰতীয় জনতা পাৰ্টি কা কাৰ্যকৰ্তা হওঁ আৰু ৰাহুল গান্ধীক যদি কয় মনোবগ হাম মালিক হওঁ কংগ্ৰেছ দল কা বুজি পাইছে নাই বা কোনোবা প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেকক দেখিলে আপুনি বডি লেংগুৱেজত কৈ তহঁত ভিত্ত হয় আপুনি খোজ কাটল বা গোটেই চিষ্টেমটোত দেখিব যে বাকীবিলাকক স্লেভ টাইপ হেৰি কৰে সেইটো হেৰিও নাই ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যনত সেইটো হয়েই কাৰণ আপুনিতো ঠেলা খুন্দা আমাৰ নিচিনা লাট গুৰ খাই ডাঙৰ হোৱা নাই এটা ইলিট লাইফ ষ্টাইলত ডাঙৰ হৈছে সেইকাৰণে সেইটো থাকে স্বাভাৱিক কিন্তু ইয়াতে হ'ল দেশ সৰ্ব ওপৰত ইয়াত দেশৰ বিপক্ষে কোনো কাম হ'বই নোৱাৰে আজি যদি মেপ কাটি কোনোবা ভাৰতীয় জনতা পাৰ্টিৰ ব্যক্তি এজনে মেপ কাটি কাশ্মীৰক কাটি পিনে যদি কৰিব লাগিলে আমাক পাৰ্টি এৰি দিব একদম আজি দেখিছে মেপ কাটি দিয়াৰ পিছতো কংগ্ৰেছে দিনা হেলমেটত ডিলিট কৰিছে কিবা এটা ক্ষমা নাই কিন্তু কি হয়নো ক্ষমা খুজিলে কোননো আমি মহাৰজা কোননো পাৰ্মানেণ্ট মোৰ অস্বস্থমাটো নহয় মইতো বলি নহয় মইতো পৰশুৰাম নহয় যে অমৰত্ব লাভ কৰি থৈছোঁ হয় না আপুনি মোক কয় অস্বস্থমাৰ নিচিনা বিহেভ কৰে মানে অস্বস্থমা বলি এনেকুৱা মাৰ্কেণ্ডে এনেকুৱা মানে যিবিলাক ইমৰ্টেল কেৰেক্টাৰ আছে এওঁলোকে ভাবে আমি ইমৰ্টেল কেৰেক্টাৰ কিয় আমি চৰি ক'ম কৈ দিয়াচোন ভাই চৰি ভুল হৈ গ'ল মোৰ মাফ কৰি দিয়া ডাঙৰ হ'বা নকয় একেবাৰে বুকু ফিন্দাই ক'ব যে তহঁত কোন হয় আই এম আনটাচেবল বুজি পাইছেনে সেই কথাবিলাকে সেই পাৰ্টিৰ প্ৰতি বেয়া ভাৱ আহিলে আৰু এতিয়া একেবাৰে হয় সেইটোতো হয় মানে বিজেপি আৰু কংগ্ৰেছৰ মাজত মানে পাৰ্থক্যটো বহুত বেছি অৰ্গেনাইজেশ্যনেল লেভেলত চব লেভেলত মানসিকতা কোনো মই টিকেট পাইছোঁ মই দিল্লী গৈ পোৱা নাই মই দিল্লী গৈ পোৱা নাই আমাক এদিনে মাতিছিলে মই তেতিয়া এম এল এও নাছিলোঁ লোকসভা ইলেকশ্যন মই সেইদিনে মই দিল্লী ভাৰতীয় জনতা পাৰ্টিৰ অফিচত গৈ পাইছোঁ দিল্লীটোত দেই তাতো আমাৰ কামো নাই কিন্তু আমি কংগ্ৰেছত থাকিলে মাহত এবাৰ গৈ AICC অফিচটোত ঘূৰি ইটোক তেল মাৰি চাহ দেখি নমস্কাৰ কৰি সাগৰ ৰত্ন ৰেষ্টুৰেণ্টখন আছিলে তাতে এতিয়া আছে নেকি নাজানো দেই তাতে দোচা খাওঁ বুজি পাইছেনে কিন্তু ইয়াত সেইবিলাক নহ'ব ইয়াত ষ্টেজখনত দেখিব বাজপেয়ী অফিচত বাজপেয়ী ভৱনৰ আমাৰ যিখন ষ্টেজ যিদিনা মিটিং থাকে যিকেইজন দায়িত্বশীল ব্যক্তিহে দায়িত্বত বহিব মুখ্যমন্ত্ৰীজন যোনে ভাষণ দিব সভাপতিজন সাংগঠনিক সম্পাদকো তলত বহে যিজন সাধাৰণ সম্পাদক সেই মিটিংখনৰ দায়িত্বত আছে বা ভাইচ প্ৰেচিডেণ্ট তেওঁক মাইকত কথাখিনি কৈ যাব বহি থাকিব চব মন্ত্ৰী বিধায়ক সাংসদ কাৰ্যকৰ্তা চব তলত বহি থাকে কংগ্ৰেছত চব ওপৰত একদম ডিঙিত গামোচা লৈ যিমান ওপৰত দায়িত্বত বহি থাকে তাতকে কম মানুহ তলত বহি থাকে এইটো চিষ্টেম লাগিবই দায়িত্বত চিট নহ'লে নহ'ব এইটো চিষ্টেমটো তেনেকুৱা এতিয়া মানে আপোনাক যদি সুধোঁ ধৰক আপোনাক এটা ব্যক্তিগত পৰ্যায়ত মই যদি সুধোঁ যে ৰাহুল গান্ধী কেতিয়াবা প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে আপুনি ভাবেনে কেতিয়াবা হ'ব পাৰিব বুলি চিৰিয়াছ নহয় ন চিৰিয়াছনেছটো জঁপিয়াই ফুৰে ন
কানেক্ট নহয় বস্তুটোৰ লগত, মানে ৰিয়েলিটিৰ লগত কানেকশ্যন নাই। কেতিয়া কি কৰে এইবিলাক হেৰি টাইপ ন, মানে আপোনাৰ আমাৰ কি ক'ম আপোনাক মই এতিয়া, এইবিলাক বেলেগ ধৰণৰ আত্মা। আপুনি আনপ্ৰেডিক্টেবল, কেতিয়াবা খোজকাঢ়ি দিব, কেতিয়াবা দাড়ি ইমানটো ৰাখি দিব, কেতিয়াবা কি কৰি দিয়ে নাজানো, পুহমহীয়া জাৰতো টি চাৰ্ট পিন্ধি দিয়ে, নাজানো মই। আপোনাৰ নালাগে মানে তেওঁ কেতিয়াবা ভেকেঞ্চি নাই, বহুত দিন ভেকেঞ্চি নাই। এতিয়াতো তেওঁ নেক্সট ইলেকশ্যনলৈকে চিনিয়ৰ চিটিজেনে হ'ব দেখোন। আপুনি কথাটো আপোনালোকে মানুহে বস্তুটো চোৱা নাই, 29ত ইলেকশ্যন আছে নাই? 29ত ৰাহুল গান্ধী বয়স 60 সোমাব। তেওঁ 70 চনত জন্ম, 29ত গৈ তেওঁ 59 ক্ৰছ কৰি 60 সোমাব নহয়, চিনিয়ৰ চিটিজেনে হ'ব দেখোন। হয় নে নহয়? আপুনি আপোনালোকে টি চাৰ্ট পিন্ধি থাকে কাৰণে এতিয়া মোৰে বয়স 50 হ'ল, বুজি পাইছে নাই? গতিকে আমি নিজে ভাবি থাকোঁ মই দেখা বুলি, কিন্তু মানে আপোনালোকে চেচিছটো চাই ল'ব, মানে ইঞ্জিনটো ঠিক থাকিব লাগিব নহয়, হয় নে নহয় কথাটো? গতিকে অহাবাৰলৈকে আপোনাৰ চিনিয়ৰ চিটিজেন হৈ যাব ৰাহুল গান্ধী। মই শেষৰ ফালে প্ৰায় আহিছোঁ। খালি এটা প্ৰশ্ন মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত দাক লৈ পেলাই সুধোঁ, যিহেতু আপুনি একেবাৰে নিকট মানে সম্পৰ্কত থাকিলে বহুত বছৰ, আৰু যোৱা ইলেকশ্যনত বা তাৰ আগৰ ইলেকশ্যনতো অতি লগত থকা মানুহজন আপুনি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি কেনেকৈ প্ৰেডিক্ট কৰে? মানে আমাৰ ভাৰতৰ পলিটিক্স, অসমৰ পলিটিক্সটো আছেই, অসম নহয় ভাৰতৰ পলিটিক্সত কেনেকৈ প্ৰেডিক্ট কৰে? আপুনি সাধাৰণ মানে ধৰক আপোনাক MLA হিচাপে মই সোধা নাই, সাধাৰণ মানুহ হিচাপে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে সক্ৰিয় ৰাজনীতিত থাকিব, ভাৰতৰ ৰাজনীতিৰ কাৰণে তেওঁ এজন অনবদ্য অংগ। তাক কোনোৱে ডিনাই কৰিব নোৱাৰে। নবডি কেন ডিনাই ইট। পজিশ্যন অপজিশ্যন অনবদ্য অংগ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি দায়িত্ব দিয়ে সেইটো দায়িত্ব এতিয়া পালন কৰিব, আৰু তেওঁ কৰে, আপোনালোকে দেখিছে। গতিকে তেওঁ ভাৰতীয় ৰাজনীতিৰ এটা অনবদ্য অংগ। আপুনি কেতিয়াবা কথা পাতে বা কেতিয়াবা এনেকুৱা হয় নেকি যে আৰু ধৰক এবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব, তাৰপিছত হয়তো কেন্দ্ৰীয় মন্ত্ৰীলৈ যাব বা কেন্দ্ৰীয় পৰ্যায়ত যাব, তেনেকুৱা? মই লগ পালে মোৰ ৰাস্তাকেইটা কৰি দিয়ক দাদা, অডিটৰিয়ামটো কৰি দিয়ক দাদা, দলংটো কৰি দিয়ক দাদা, আঁচনি কৰি দিয়ক, সিমানতে। সৰু মানুহ আপুনি যিটো প্ৰশ্ন মোক সুধিছে, সেই প্ৰশ্নটোৰ যদি উত্তৰ মই দিব পাৰিলোহেঁতেন, তেতিয়া মই আপোনাক কিয় ইণ্টাৰভিউ দিম? মই অৰ্ণৱ গোস্বামী ইণ্টাৰভিউ দি থাকিলো নহয়, হয় নে নহয়? আপুনি মোক কথাটো কওকচোন। মই সৰু মানুহ কাৰণেহে ইয়াতে ইণ্টাৰভিউ দি আছো, নহ'লে আপোনাৰ কাৰণে মই আনাত চুবলৈ ল'লোহেঁতেন। গতিকে সেই প্ৰশ্নটোৰ কোনো হেৰি নাই, সেই প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাই। যিদিনাখন উত্তৰ হ'ব সেইদিনা অৰ্ণৱ গোস্বামীকহে দিম মই, হয় নে নহয়? মন্ত্ৰী হ'বৰ কাৰণে ইচ্ছা আছে নাই? চাওক, এইবিলাক টুলুঙা কথা। ইচ্ছা অনিচ্ছাৰ ওপৰত পৃথিৱী নচলে, বুজি পাইছেনে? আৰু কেতিয়াও আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থাত কোনোৱে নিজে কেতিয়াও কোৱা উচিত নহয় যে মই মন্ত্ৰী হ'ম, মই মুমুক হ'ম, তমুক হ'ম। ডেম'ক্ৰেটিক প্ৰচেছটোত কিছুমান সাংবিধানিক দায়বদ্ধতা থাকে। আজি মই MLA হ'বলৈ ইচ্ছা কৰিছোঁ, মই ক'ব পাৰোঁ, কাৰণ মই পাব্লিকৰ পৰা কণ্টেষ্ট কৰি জিকি আহিব লাগিব। কিন্তু এজন যেতিয়া মুখ্যমন্ত্ৰী থাকে, সেই মুখ্যমন্ত্ৰীজনৰ একান্ত ব্যক্তিগত ক্ষমতা বা অধিকাৰৰ ভিতৰত পৰে তেওঁ কাক কোনটো কামত লগাব। গতিকে সেইটো গৈ আপুনি ইচ্ছা প্ৰকাশ কৰাটো, সেইটো সেই ৰাকেশ পালে APSC মেম্বাৰ হ'বলৈ বিচৰা নিচিনা কথা হ'ব, যে মোক এপ্লিকেশ্যন যে দিছিলে তৰুণ গগৈক মোৰ APSC মেম্বাৰ বনাওক, সেই তেনেকুৱা কথা নহয় জানো? মন্ত্ৰী হ'বলৈ এপ্লিকেশ্যন দিব নেকি কোনোবাই? গতিকে সেইটো কাৰণে কেপেবল লিডাৰ আছে, লিডাৰে ডিচাইড কৰে তেওঁ কেনেকুৱা টিম লৈ চলিব। ঠিকেই কৈছে। আমি প্ৰায় ৰাজনীতিৰ কথাখিনি মোটামুটি হৈ গ'ল। মই শেষত এটা দুটা কথা সুধো আপোনাক। আপুনি খুব চৌখিন, মাজে মাজে আপোনাৰ টি চাৰ্ট ঘড়ী লৈ পেলাই বিতৰ্ক হৈ যায়। হৈ থাকিব বিতৰ্ক, চাওক বস্তুটো তেনেকুৱা। মইতো আৰু ডকাইতি কৰি কাৰোবাক কিবা কৰা নাই, গতিকে এইবিলাক বস্তু মই কেতিয়াবা বেয়া লাগে নে নালাগে? তেনেকুৱা নালাগে মোক, নালাগে। কেলে নালাগে? তাৰমানে আপোনাৰ যদি অন্তৰাত্মাটো শুদ্ধ থাকে, নিজৰ কনভিকশ্যনটো, আপুনি যদি শুদ্ধ থাকে, আপুনি কাকনো ভয় কৰিব লাগে? ভগৱানৰ বাদ দি আপুনি পিতৃ মাতৃ আৰু ভগৱানক বাদ দি কাক ভয় কৰিব লাগে? মইনো ক'ত কি কৰিলো? এনেই ধামকে টিভিত নিউজটো বজাই দিলেতো নহ'ব। সেই নিউজ বুজোৱা মানুহকেইজনে জানে যে ভগৱানে চব চাই আছে। আজি মই পাপ কৰিছো নে পুণ্য কৰিছো নে বেয়া কাম কৰিছো নে ভাল কাম কৰিছো, সেইটো মই আপোনাকহে ফাঁকি দিব পাৰিম, মই নিজক ফাঁকি দিব পাৰিম নেকি? কোনো পৃথিৱী, আজি মই চুলি মই ধৰক ডাই কৰোঁ, কথা এটা কৈছোঁ, মই চুলি কলা কৰোঁ, আপোনাৰ কাৰণে মোৰ কলা চুলি, কিন্তু মই নিজে জানো নাই যে মই চুলিখিনি ঢাকি থৈছোঁ, মানে ৰং দি পিনে। গতিকে মই সদায় নিজৰ ওচৰত ক্লিন থাকোঁ। যিমান মোক আপুনি খুন্দাওক, মোক নালাগে কিয় মোৰ অন্তৰখন একদম খোলা,
আৰু এইবিলাক ইছ্যু পলিটিচিয়ানক কি টি চাৰ্ট পিন্ধিছে, কোনে কি কৰিছে, এইবিলাক সোধা প্ৰশ্নও নহয় একচুৱেলি। মানুহৰ চবৰে ব্যক্তিগত জীৱন এটা চৌখিন এটা মনোভাৱ থাকে। হয়, মই জাষ্ট আপোনাক সুধিব বিচাৰিছো কি যে আপোনাৰ বেয়া লাগে নালাগে তেতিয়া কিবা নালাগে। এতিয়া ধৰক মাজতে দেখিলো চকুৰ আলিও, এতিয়া মই চকুৰ আলি গাৰ্লফ্ৰেণ্ডে মোৰ ওপৰত কি কৈ আছে সেইটোতো গুৰুত্ব দি থাকিলে নহ'ব নহয়, হ'ব নেকি কওক যে। মাজতে এইবিলাক কোনোবা যদি মোক কৈছে দাদা আপোনাক চকুৰ আলি গাৰ্লফ্ৰেণ্ডে খুব গালি পাৰিছে, বেয়া বেয়া কথা কয়, মানে হ'ব দে সন্তুষ্ট হৈ থাকিব দে। এতিয়া মই সেইবিলাকত লাগি থাকিম নেকি? মোৰ ৰিপৰ্ট কাৰ্ডখন কি হ'ব? মোৰ ৰিপৰ্ট কাৰ্ডখন হ'ব লাগিব যে মই উন্নয়নৰ কাম কৰিছো নাই, জনপ্ৰতিনিধি হিচাপে মই বিধানসভাত মোৰ ভূমিকা কেনেকুৱা, মোৰ কৰাপশ্যন আছে নেকি, মোৰ কিবা 2 নম্বৰী কৰিছো নেকি, মই মানুহক ঠগিছো নেকি, সেইখিনিহে মোৰ ৰিপৰ্ট কাৰ্ড হ'ব। এতিয়া মোৰ ৰিপৰ্ট কাৰ্ড যদি পলিটিচিয়ান এটা জোতা টি চাৰ্ট জিন্সৰ পৰা আপোনালোকে ঘড়ীৰ পৰা উলিয়াই, তেতিয়া আপোনালোকৰ ডাইৰেকশ্যনটো ভুল ফালে গুচি যাব নহয়, হয়নে নহয় কওক? একদম হয়। আমি শেষত এটা প্ৰশ্ন আপোনাক সুধিম, আপোনাৰ যাবৰ সময় হৈছে, আপোনাৰ সময় নাই। কংগ্ৰেছৰ বিসম্বাদৰ সময় আৰু এতিয়াৰ ধৰক আপোনাৰ যিটো এতিয়া ধৰক বিজেপিৰ জয় ময় অৱস্থা, এতিয়া আৰু কোনো এইটো তাত ডিনাই কৰিতো লাভেই নাই। সেই বিসম্বাদৰ সময়খিনিক ভাবি পেলাই কেতিয়াবা এতিয়াৰ সময়খিনি তুলনা কৰেনে, কেতিয়াবা কম্পেৰিজন কৰেনে? সেই সময়খিনিত কেনেকুৱা লাগে তেতিয়া? সেই সময়তো আমি শুদ্ধ আছিলো, এই সময়তো আমি শুদ্ধ। অ'কে। কেতিয়াও মুখ্যমন্ত্ৰী হ'বলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধখন কৰা নাছিলে। কিন্তু মই যে আপোনাক ফিল্টাৰ কৰি বুলি কৈছো, কেতিয়াবা ভৰত নৰহৰ মোক একেলগে মাতিব আৰু কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়, কাৰণ এতিয়া তৰুণ গগৈ ডাঙৰীয়া নাই, ভৰত নৰহৰ মোক একেলগে মাতিব কেতিয়াবা, আৰু তেতিয়া আপুনি কথাখিনি পাতি ভাল পাব। বুজি পাইছে নে? গতিকে আমি তেতিয়াও শুদ্ধ আছিলো, এতিয়াও শুদ্ধ। ভুল কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কোনো ভুল কাম কৰা নাই। প্ৰত্যেকটো সঠিক সিদ্ধান্তই লৈছে, প্ৰত্যেকটো পাব্লিকৰ ভাল হোৱাৰ কাৰণে লৈছে, প্ৰত্যেকটো অসমখন আগবাঢ়ি যোৱাৰ কাৰণে লৈছে। তাত এটা চামে সকলোকতো আপুনি সন্তুষ্ট কৰিব নোৱাৰে। গণতান্ত্ৰিক ব্যৱস্থাটো এইটোতো আমি ইয়াতে ডিক্টেটৰিয়েল চলাই থকা নাই। এতিয়া মোক লখিমপুৰৰ চব মানুহে ভাল পায় নেকি? নাপায় নহয়। কেনেকৈ পাব? সেইটো সম্ভৱেই নহয়। এতিয়া পালেতো তেতিয়া শাসন ব্যৱস্থাই নালাগে। চবেই যদি মোকেই ভাল পাব, তেতিয়া পুলিচ প্ৰশাসন কিবা এইটো ব্যৱস্থাৰে দৰকাৰ নাই, আপোনাক ইণ্টাৰভিউ দিয়াৰ দৰকাৰ নাই। তেতিয়া মোৰ পৰা আপুনি কথা ওলোৱাৰো দৰকাৰ নাই তেতিয়া, কাৰণ চবেই ভালেই পায়। গতিকে এই ব্যৱস্থাটো থাকিব। কিন্তু এটা কথা কৈছোঁ যে আমি অসমৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা আমি হওক, সদায় দিনে ৰাতিয়ে ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ, আৰু অসমখনক আমি বাহিৰত ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি ৰিপ্ৰেজেণ্ট কৰোঁ। আমি একদম বুকু ফিন্দাই অসমৰ এজন ব্ৰেণ্ড এম্বেচাডৰ। কেতিয়াও নিগেটিভ কথা নুশুনিব। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক আপুনি সুধিব, আমাক কেতিয়াবা এটা জানিব বিচাৰে, আমি কিমান ইনস্পায়াৰ কৰি পিনে কথা পাতোঁ। কাৰণ আমাক লাগে পজিটিভিটি, অসমখন ভাল হ'ব লাগিব। নিগেটিভিটি বহুত হৈ গ'ল। আন্দোলন, উগ্ৰবাদ, গোষ্ঠীগত সংঘৰ্ষ, এইবিলাক আমি চকুৰ আগত দেখিলোঁ নহয়। মই প্ৰাথমিক বিদ্যালয়ত থাকোঁতে অসম আন্দোলন হৈছিলে। বহুত মনত নাথাকিলেওতো জুই লৈ ওলাই মই দেখিছোঁ, পুলিচ মালিকে খেদাটো দেখিছোঁ। গতিকে সেই বস্তুবিলাক দেখি আমাক এনেকুৱা লাগে যেন আজি অসমখনে উশাহ পাইছে আজিৰ দিনটোত, আৰু অসমখনে ভাল অক্সিজেন উশাহ লৈ সুস্থ অসম কৰি আছে। খালি কেতিয়াবা এনেকুৱা কথাই আঘাত দিয়ে নেকি, যেনেকে ধৰক ৰাজেন গোহাঁয়ে এই যে পুৰণি নতুন বিজেপিত এইটো লৈ পেলাই? গণতান্ত্ৰিক ব্যৱস্থা চবেই ক'ব পাৰে। মই নিজকে নতুন বুলিও নাভাবোঁ, পুৰণা বুলি নাভাবোঁ। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। গতিকে সেই বস্তুটো মোৰ বিশেষ হেৰি নহয়। যিটো ধৰক মানে সংবাদ মাধ্যমতে হওক ক'ৰবাত ওলাই থাকে, সেইবিলাক কথাই কেতিয়াও আঘাত দিয়া নাই। TRP নালাগে ন, আপোনালোকক TRP লাগে, সেইকাৰণে উলিয়াই থাকে। আপোনালোকে যদি সেইটো নিলিয়াই কি উলিয়ালে? TRPটো মোৰতো এডভাৰটাইজিং কৰিবলগীয়া নাই, আপোনালোকে লাগিব কৰক, আমি শুভেচ্ছা জনাওঁ। ঠিক আছে। আপোনাক একেবাৰে শেষৰ প্ৰশ্নটো, লখিমপুৰৰ কাৰণে আপোনাৰ ক'বলগীয়া কি শেষত আপোনাক যদি সুধো? খুব মৰমীয়াল, সৰল সৰল মানুহ লখিমপুৰৰ মানুহখিনি। এই মানুহখিনিক যাতে জীৱনৰ শেষ টোপাল তেজ থকালৈকে, জীৱনৰ শেষ উশাহটো থকালৈকে যাতে এই মানুহখিনিৰ মাজত থাকি পিনে মই জীৱনটো অতিবাহিত কৰিব পাৰোঁ, সেইটোৱে মোৰ শেষ। বহুত ধন্যবাদ মানৱ ডেকা ডাঙৰীয়া, আপুনি ব্যস্ততাৰ মাজতো আমাৰ মাজলৈ আহিল, আৰু কেতিয়াবা আপুনি কোৱাৰ দৰেই ভৰত নৰ দাদাক আপোনাক একেলগে লগ পালে এটা কেতিয়াবা কৰিম আমি। গতিকে তেতিয়ালৈকে শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ। আপোনাক বহুত ধন্যবাদ জনাইছোঁ।